ফিনফিনিয়ে ৰাস্তাৰে যাত্ৰা কৰিব পাৰিব আপুনি অসমৰ কোনো ৰাস্তাতে নাথাকিব গাঁত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বাটপথত দুৰৱস্থাৰ দৃশ্য বহু দেখিলে বহু সময়ত আপুনি যাত্ৰা কৰি বিধ্বস্ত পথৰ বাবে আহুকালৰ সন্মুখীন হ'ল বিধ্বস্ত পথৰ বাবে ইটোৰ পাছত সিটো দুৰ্ঘটনাও হ'ল পথ মেৰামতিৰ বাবে ধৰ্ণা প্ৰতিবাদ কৰাও দেখিলে পিছে এইবাৰ সলনি হ'ব এই চিৰাচৰিত পৰম্পৰা বিধ্বস্ত বাটপথ মেৰামতিৰ বাবে অসম চৰকাৰে লৈছে বিশেষ পদক্ষেপ ৰাস্তাৰ গাঁতৰ ফটো উঠাওক আৰু প্ৰেৰণ কৰক চৰকাৰলৈ দুদিনৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই আহি মেৰামতি কৰিব পথছোৱা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে পথ মেৰামতিৰ বাবে চৰকাৰে ল'ব বিচৰা পদক্ষেপৰ আভাস ৰাস্তাৰ কথা পাতিছিলোঁ ৰাস্তাৰ কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে PWD ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি সমগ্ৰ ৰাজ্যখনত নহ'লেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম য'তে ৰাস্তা গাঁত দেখিছোঁ আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জাগাটোৰ সংকেত দিব যাক আমি লেটিচিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জাগাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে PWD ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জাগাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছোঁ লাহে লাহে গোটেই অসমত কৰিম কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে য'তেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰিম শুনিলেই নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে চৰকাৰী ব্যৱস্থা প্ৰণয়নৰ বাবে মুকলি কৰিব এটা বিশেষ এপ প্ৰাথমিক পৰ্যায়ত ৰাজ্যৰ 5 জিলাত মুকলি হ'ব এপটো গুৱাহাটী তেজপুৰ শিলচৰ ডিব্ৰুগড় আৰু যোৰহাটত মুকলি হ'ব এপ পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো জিলাতে চৰকাৰে মুকলি কৰিব এই বিশেষ এপটো এই এপত অভিযোগ দাখিলত দুদিনৰ ভিতৰত PWDয়ে ঠিক কৰিব লাগিব ভগা ৰাস্তা মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে স্বাভাৱিকতে বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে যদিহে ভবা ধৰণে কথাবোৰ হৈ উঠে তেনেহ'লে অসমৰ ৰাজপথৰ উন্নয়নৰ বাবে এয়া হ'ব চৰকাৰৰ এক বৃহৎ পদক্ষেপ পিছে চৰকাৰী কৰ্মচাৰী অথবা ঠিকাদাৰৰ যি কামৰ নমুনা তেনে কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰিব পাৰিবনে নাই সেয়া এতিয়াই এক বৃহৎ প্ৰশ্ন নিউজ ডেস্ক NB নিউজ